ভক্তিভাজন ভক্তিসুৰা সন্ধানীত সমবেত মোৰ ভক্তবান বাপ বান্ধা মাই মাতৃ সমস্ত আপোনাৰ সবাৰ শ্ৰীচৰণতে মই জয় জয়তে সেৱা ধৰিছো। আমাৰ এই সোঁবৰীয়া এই পাঠ ভাগৰ বাবে আমাক আজ্ঞা কৰিছে। আমি আপোনাৰ খবৰ আজ্ঞা শিৰত লৈ এই পাঠভাগীৰ বাবে আগবাঢ়িছো। আমাৰ ইয়াতে হয়তো শত কৌটি অপৰাধ হ'ব পাৰে। অজানিত হোৱা সৰ্বপৰাধ আপোনাৰ সবে নিজ গুণে কৃপা কৰি দুখানি শ্ৰীচৰণত ঠাই দিব। আজি পাঠৰ ব্যাখ্যা আগবঢ়াব আমাৰ হাজৰিকা বাপজনলৈ সেৱা ধৰি আমি এই পাঠভাগীলৈ আগবাঢ়িব বিচাৰিছো। কৃষ্ণ কৃষ্ণ। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 গুৰু হৰি ৰাম 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 শ্ৰী কৃষ্ণই নম ভগৱতে বাসুদেৱা। দুলৰি বা আছে। ৰাম গোবিন্দ বদতি শুনা মুনিবৰ উচিলা যেন আপুনি পৰম ৰহস্য মূৰ জন্ম কথা ও একচিতে থাক শুনি ও ইহাৰ শ্ৰৱণে কীৰ্তনে হৈবে সমস্ত পাপত শুদ্ধি অপ্ৰয়াসে মহা মুকুতি পাইবে গো অমুক্ত আছে যাৰ বিধি মৎস্য কুৰ্ম মহা বৰাহ নৃসিংহ বামন পৰশুৰাম শ্ৰীৰাম হৰি ৰাম বুদ্ধ কল্কি মূৰ দ্বিপদশ নাম এই দশৰূপে আমাক দেখিবা তুমি মহামুনি ৰাজ শুনাবে মই যেন যেন ৰূপে অকুৰিব যেন কাজ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ জয় জয়তে সমস্তজন বাপাই চৰণলৈ আমি সেৱা জনাইছো। কৃষ্ণ আনদিনাৰ দৰে বৰা বাপে আজিও সুন্দৰকে পাঠ আৰম্ভ কৰিছে আৰু বাপেও সেয়া আনদিনাৰ দৰে আজিও সমস্ত শ্ৰোতা সমস্ত বা পাৰিলে তেখেতে আনন্দ প্ৰদান কৰিব। তেখেতৰ পাঠৰ মাধ্যমেৰে আমি বাপলৈ সেৱা জনাইছো। কৃষ্ণ। এতিয়া আমাৰ ইতিমধ্যে আমি পাইছো যে ভগৱন্ত কৃষ্ণই তেওঁ বিশ্ৰাম অৱস্থাত শয়নত এই বিশ্ৰাম লৈ থাকোতে অনন্ত শয্যাত সেইখিনি সময়তে নাৰদ গৈ পাইছে আৰু নাৰদে কেইটামান কথা সুধিছে। তুমি যেতিয়া এই যে প্ৰলয় হ'ল, প্ৰলয়ৰ পিছত তুমি বিশ্ৰাম কৰিছা, আকৌ তুমি সৃষ্টি কৰিবা, এতিয়া তোমাৰ পৰিকল্পনা কি? এই পিছৰ যিটো তোমাৰ সৃষ্টি আহি আছে সেই সৃষ্টিত তুমি কেনেদৰে তোমাক দেখা পোৱা যাব, সেই কথাখিনি
সুধিছে আৰু বহু কথা সুধিব, সেইখিনি আমি লাহে লাহে পাম। এতিয়া আমাক কৈছে গোবিন্দ বদতি শুনা মুনিবৰ পুছিলা যেন। ভগৱন্তই কৈছে যে মুনিবৰ, তুমি যিদৰে প্ৰশ্ন সুধিলা, যিকেইটা জানিবলৈ তুমি ইচ্ছা কৰিছা, সেয়া তোমাক মই কওঁ, তুমি একচিত্তে থাকা শুনি। চিত্ত কথাটো আমি অকমান পিছত আকৌ পাতিম বাৰু। এতিয়া আমাক কৈছে ইহাৰৰ শ্ৰৱণে কীৰ্তনে হৈবেক সমস্ত পাপত শুদ্ধি। এতিয়া মোৰ এই যিমানবোৰ জন্ম কথা, মোৰ যিমানবিলাক জন্ম, মোৰ যি অৱতাৰ, মোৰ যি লীলা যশ গুণ, সেইবিলাকৰ মাজেৰে যিসকলে সেইবিলাক শ্ৰৱণ কীৰ্তন কৰে, সেইসকলে তেওঁলোকৰ পাপ তেওঁলোকৰ নাইকিয়া হ'ব আৰু তেওঁলোকৰ সমস্ত প্ৰায়শ্চিত্ত এই নামৰ মাজতেই হ'ব। শুদ্ধি শব্দটোৱে তেনেদৰে বুজাইছে। আৰু এটা শব্দ কলে, অপ্ৰয়াসে মহা মুকুতি পাই বেক মুত আছে যাৰ বুদ্ধি। এতিয়া বুদ্ধি শব্দটো আমি অকমান আলোচনা কৰি কেতিয়াবা প্ৰয়োজন হয়। এতিয়া মনৰ যিটো অৱস্থা, সেই বুদ্ধি অৱস্থাটো, অৰ্থাৎ বুদ্ধি অৱস্থাটো সেইটো যিটো অৱস্থাত আচলতে সংকল্প লোৱা যায়। অৰ্থাৎ এই সংকল্পটো আকৌ যিকোনো সংকল্প নহয়। মুত আছে যাৰ বুদ্ধি, অৰ্থাৎ ঈশ্বৰক চিন্তা কৰাৰ বাবে যি সিদ্ধান্ত, যি সংকল্প, সেই সংকল্পটো অৱস্থাটোৱেই হৈছে এয়া বুদ্ধি অৱস্থা। এই অৱস্থাত গুৰুৱে অৱস্থান কৰে আৰু গুৰুৱে এই সময়ত গুৰুৰ যি মন্ত্ৰ, সেই মন্ত্ৰ চিন্তা কৰি সেই দিশত এজনে ধাৱমান হয়। অৰ্থাৎ এতিয়া তেওঁ মনৰ অহংকাৰৰ পৰা উত্তৰণ হৈ তেওঁ বুদ্ধি অৱস্থা পালে। গুৰু দীক্ষা, গুৰু মন্ত্ৰ অনুসৰি তেওঁ ঈশ্বৰক চিন্তা কৰিলে। এতিয়া এই অৱস্থাটো হল বুদ্ধি অৱস্থা। আৰু তেওঁ এনেকৈ শুদ্ধভাৱে আগবাঢ়োতে তেওঁ এতিয়া বুদ্ধিৰ পৰা উত্তৰণ হব। উত্তৰণ হলে তেতিয়া তেওঁ চিত্ত অৱস্থা লাভ কৰিব। চিত্ত অৱস্থা লাভ হলে তাত ভগৱন্ত থিতাপি লোৱাটো খাটাং। সেইকাৰণে কোৱা হৈছে, এতিয়া যিজনে ঈশ্বৰ চিন্তা কৰিবলৈ সংকল্প ললেই গুৰুৰ কথা মতে, সেইজনে অৰ্থাৎ অপ্ৰয়াসে মহা মুকুতি পাইবেক মুত আছে যাৰ বুদ্ধি। অৰ্থাৎ প্ৰভুক চিন্তা কৰাৰ সংকল্প লোৱাৰ লগে লগেই তেওঁ কিন্তু সেই তেওঁৰ পাপসমূহ নাইকিয়া হৈছে আৰু তেওঁ মুকুতি পাবৰ বাবে যোগ্য হবলৈ ওলাইছে। এই কথাটো আমাক কলে। আকৌ কৈছে মৎস্য কুৰ্ম মহাবৰাহ নৃসিংহ বামন পৰশুৰাম শ্ৰীৰাম হলিৰাম বুদ্ধ কল্কি মূৰ দিব্য দৰ্শনাম। আমি যেতিয়া ঘোষাত গাওঁ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্পী দশ অৱতাৰ, সেই দশ অৱতাৰ এই 10জন হিচাপে মোক দেখা পোৱা যাব। সেই কথাটো এই 10 ৰূপে আমাকো দেখিবা তুমি মহা মুনিৰাজ নাৰদক কৈছে যে এই কেইটা অৱতাৰৰ মাজেদি মই আত্মপ্ৰকাশ কৰিম। সেই কথাটো কৈছে আৰু অনেক কৰিব, লাহে লাহে গোটেইখিনি কব। শুনা আৱে মই যেন ৰূপে কৰি বহু যেন কাজ। এতিয়া এইবিলাক অৱতাৰৰ মাজে মাজে মই এই অৱতাৰৰ জৰিয়তে, প্ৰত্যেকটো অৱতাৰত এটা উদ্দেশ্য থাকে, সেই অৱতাৰৰ উদ্দেশ্য অনুসৰি এই মোৰ
লীলা প্ৰকাশ হ'ব। মই তেনেকে মোৰ যিখিনি মই কৰিম বুলি ভাবিছো সেইখিনি মই কৰি গৈ থাকিম। আৰু তুমি এইখিনি এনেকে 10টা অৱতাৰৰ মাজত দেখিবা। এয়া হৈছে আৰম্ভণিৰ কথা। এতিয়া আমাৰ সেই দুকুতকে আমাৰ শ্ৰদ্ধা বৰাবাপ আপুনি আগবাঢ়িব, দুজোকা ঘোষা গাব, তেতিয়া আমাৰ হয়। কৃষ্ণ কৃষ্ণ। ৰাম ব্ৰাহ্মণ সৌৰ মহাবৃদ্ধি কৰ মূৰ বেদ বাণী যত সিটো চাৰি বেদ যাইবে সবে তল প্ৰণয় মহাজলত প্ৰথমতে মই হুইবু অৱতাৰ কহো মৎস্যৰূপ ধৰি প্ৰণয় জলৰ হন্তে চাৰি বেদ জানি বহু লীলা কৰি অপত সাগৰ হুইবে কতৰ তাত মহাপীৰা পাই কৰিবন্ত মোক অনেক ভূপতি সত্যব্ৰত মহাৰাই এই ৰূপে তাংক দিবু নিৰ্ভয় পৃথিৱী নৌকাত তুলি অভকতে মৎস্য দেখিবে ভকতে জানিবে ঈশ্বৰ বুলি। কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ ইয়াতে যি দশৱতাৰৰ কথা আৰম্ভণিতে দশৱতাৰৰ কথা আমাক ক'লে, মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি দশৱতাৰৰ কথা ক'লে। এতিয়া আমাৰ এই দশৱতাৰৰ এতিয়া আৰম্ভণি কৰিছে মৎস্য অৱতাৰৰ কথাই প্ৰথমে ক'বলৈ লৈছে। মৎস্য অৱতাৰ আদি অৱতাৰ, প্ৰথম অৱতাৰ বুলি আমাৰ ইয়াত উল্লেখ কৰিলে। ব্ৰাহ্মণ সবৰ প্ৰীতিকৰ মূৰ বেদ বাণী যত সিটো চাৰি বেদ যাইবে হবে তল প্ৰলয় মহাজল। এইখিনি কথা আমি পাতি লৈছো। প্ৰথম কথা হৈছে ব্ৰাহ্মণসকলে বেদৰ কথা কয় আৰু ব্ৰাহ্মণসকলে বেদৰ কথা কোৱাৰ কাৰণেই তেওঁলোক ইমান মহান। বেদৰ কথা হলে কি, বেদৰ কথা কাক কৈছে সেই কথাটো মাত্ৰ পোনপটীয়াকে প্ৰভু ভগৱন্তই নিজ মুখে যিখিনি কথা কলে, যিখিনি উপদেশ দিলে জীৱৰ প্ৰতি, মনুষ্যৰ প্ৰতি, ঋষিসকলৰ প্ৰতি আৰু সৃষ্টিৰ মাজত তেওঁ বিভিন্ন সময়ত বিভিন্ন অৱতাৰত যিখিনি কথা তেওঁ নিজ মুখেৰে কলে সেইখিনি হৈছে বেদ। আৰু এই বেদৰ সাৰখিনি ব্ৰহ্মাই কি কৰিলে, তেওঁ প্ৰলয়ৰ সময়ত ব্ৰহ্মাৰ নিদ্ৰা ভাৱ আভাত তেওঁ মুখৰ পৰা বেদসমূহ প্ৰলয় জলত পৰি গল। আৰু সেই প্ৰলয় জলত এতিয়া চাৰি বেদ তল গল বুলি কৈছে। আৰু সেই তল যোৱা অৱস্থাত এতিয়া ব্ৰহ্মাই মনত খুব দুখ কৰিছে, খুব মনোকষ্ট হৈছে। আৰু সেই অৱস্থাত প্ৰভু ভগৱন্তই এয়া ব্ৰহ্মাৰ মনৰ অৱস্থাটো বুজি ব্ৰহ্মাই নিজে সেই বেদসমূহ উদ্ধাৰ কৰি আনিলে। এতিয়া এই উদ্ধাৰ কৰা কথাটো এইখিনিতে প্ৰলয় জলত যে পৰিলে সেই কথাটোৰ লগত এয়া মৎস্যৰূপৰ কথাটো পোনপটীয়াকে আছে, কিন্তু ইয়াতে সেই
বেদসমূহ প্ৰলয় জলত পৰাৰ পিছত হয়গ্ৰীৱ নামৰ দৈত্যই দ্বিতীয় পুত্ৰ সেইখিনি আৰু আঁতৰ কৰি লুকুৱাই পেলালে। এই কথাটোতে আমাৰ ইয়াত যেনিবা সেই কথাখিনি প্ৰকাশ কৰা নাই, তথাপি এই কথাটো উল্লেখ কৰা আমি অন্য স্থানত আছে ভাগৱতত। গতিকে সেইখিনি কথা আমি হয়গ্ৰীৱ দৈত্যই লৈ যোৱাৰ কাৰণে পিছত যেনিবা ব্ৰহ্মাই সেয়া ভগৱন্তই ব্ৰহ্মাৰ মনৰ অৱস্থা, মনৰ দুখ পাপ দেখি প্ৰভু ভগৱন্তই যেনিবা সেই হয়গ্ৰীৱ দৈত্যক মাৰি পুনৰ সেই বেদ উদ্ধাৰ কৰি আনিলে। এইটো কথা লৈ পেলাই আমাৰ এয়া হৈছে এটা প্ৰলয়ৰ সময়ৰ কথা। গতিকে এয়া মানে এটা মূল পৰিঘটনা, এইটো সাৰ্বজনীন বা বিশ্বজনীন ঘটনা আছিলে। কিন্তু ইয়াৰ পিছতে এটা আকৌ বৰ্ণনা কৰিছে যে কপট সাগৰৰ পূৰ্বে একতৰ তাত মহাপীৰা পায়, কৰি বন্ত মোক অনেক ভকতি সত্যব্ৰত মহাৰায়। ইয়াতো এটা কথা, এতিয়া আমি মৎস্যৰূপৰ যিটো অৱতাৰ হিচাপে চাৰিবেদ হয়গ্ৰীৱ দানৱক বধ কৰি পেলাই উদ্ধাৰ কৰাটো হৈছে প্ৰথম মৎস্য ৰূপে তেওঁ অৱতাৰ কৰিলে। কিন্তু দ্বিতীয়টো যিটো আলোচনাযোগ্য কথাটো, সেইটো হৈছে সত্যব্ৰত ৰজাই তেওঁ প্ৰভু ভগৱন্তৰ একান্ত উপাসক আছিলে, আৰু সেই যি সত্যব্ৰত ৰজাই তেওঁ মনেৰে ভাবিছিল, খুব চিন্তা কৰিছিল যে এই হেন যি ভগৱন্তৰ যি জলথল অৱস্থা হোৱা প্ৰলয়ৰ সময়ৰ কথা, সেইখিনি ভাবি তেওঁ নিজে খুব আচৰিত হৈছিল আৰু প্ৰভুক মনে মনে সেইদৰে চিন্তা কৰিছিল যে হে প্ৰভু, যে এই প্ৰলয়ৰ যি জল সপ্ত সাগৰ লগ হৈ এক সাগৰ হোৱা কথা আছে, তাতকে ডাঙৰ কথা হৈছে সেইখিনি সময়ত সমস্ত জলেৰে সমস্তকে ডুবাই পেলাব, অৰ্থাৎ এক চাৰিওফালে এটা বিভীষিকাময় এয়া ভগৱন্তৰ প্ৰলয়ৰ সময়ৰ কথাখিনি তেওঁ মনে মনে ভাবিছে। আৰু ভগৱন্তক তেওঁ চিন্তা কৰি তেনেকে থাকোতে তেওঁ এদিন কথা এটি হ'ল, সেইটো হৈছে কি, সত্যব্ৰত ৰজাই তেওঁ স্নান কৰিবলৈ গ'ল। স্নান কৰিবলৈ যাওঁতে তেওঁ একাজলি পানী নদীৰ পৰা লওঁতে তাতে দেখিলে ক্ষুদ্ৰ এটি মাছ। এতিয়া তেওঁ ভাবিলে এই সৰু মৎস্যটো এয়া দেখোন পানীত মোৰ হাতৰ কাজলিত উঠি আহিল। এতিয়া এই সৰু মাছটোৱে সত্যব্ৰত ৰজাক ক'লে, বোলে মই এই যে নদীৰ মাজত আছো, মই ক্ষুদ্ৰকায়, তেনেই ক্ষুদ্ৰকায় হোৱাৰ কাৰণে ডাঙৰ ডাঙৰ জলজীৱবোৰে মোক খাই পেলাব খুজিছে। তুমি ৰজা, মহাৰজা, তুমি মোক শৰণ দিব লাগে তোমাৰ ওচৰলৈ, মই সেইকাৰণে বৰ ভয় পাই পেলাই তোমাৰ ওচৰলৈ আহিলো। এয়া হ'ল এই সৰু একাজলি পানীতে অহা সৰু মৎস্যৰ কথা। এতিয়া তাকে ভাবি পেলাই সত্যব্ৰত ৰজাই ওচৰতে এটি সৰু গাঁত এটি খান্দি পানী ভৰাই তাতে মৎস্যটি থলে। আৰু তেতিয়া মৎস্যটিয়ে ক'লে যে মোক তুমি এনেদৰে এৰি থৈ গলে কেনেকে হব, তোমাক মই আশ্ৰয় বিচাৰিছো, তুমি মোক লৈ গলা, মই অনাথ হম নহয় এনেকে থাকিলে। এতিয়া তেওঁ সেই সৰু অকণমান মাছটি ঘৰলৈ লৈ আহিলে। ঘৰলৈ আনি তেওঁ এটি মলা বা কলহত থলে। সেইটো পিছদিনা দেখিলে যে এক প্ৰচণ্ড এক
সেই মৎস্যই কবলৈ ধৰিলে যে ইমান এটি সৰু জেগাত ইমান অকণমান আশ্ৰয়স্থলত মই থাকিব নোৱাৰো, মোক এইকণ জেগাই নোজোৰে। আৰু সত্যব্ৰত ৰজাই দেখিলে সেয়া আকাৰটি লাহেকে বাঢ়ি আহিছে। সেই বুলি কলত এইবাৰ তেওঁ এটি ডাঙৰ কুঁৱাত ৰাখিলেগৈ। কিন্তু কুঁৱাটো দেখিলে তাতো তেওঁক সেই মৎস্যৰ কলেবৰ নোজোৰে। এইবাৰ তেওঁ কলে যে মোক ডাঙৰ এটি হ্ৰদলৈ নিব লাগে। এতিয়া হ্ৰদলৈ নিলে, হ্ৰদৰ পৰা তেওঁক মহাহ্ৰদলৈ নিলে। এনেকুৱাকে তেওঁ প্ৰত্যেকবাৰতে তেওঁ এই অকণমান মৎস্যটিৰ আকাৰ বাঢ়ি গৈ আছে। এতিয়া সদশেষত এতিয়া মৎস্যটিয়ে যেতিয়া আকৌ আকাৰ যেতিয়া ডাঙৰ হ'ল, তেতিয়া মানে সত্যব্ৰত ৰজাই এতিয়া দাঙিব নোৱাৰা অৱস্থা, মৎস্য দাঙিব নোৱাৰে আৰু। তেতিয়া কেনেকে নিব? ডাঙৰ জলাশয় বা ডাঙৰ মহাহ্ৰদলৈ নিয়া বা তাৰ পৰা সাগৰলৈ নিয়া, এই গোটেইখিনি কাম এতিয়া তেওঁ নিজে কৰিব নোৱাৰা হ'ল। সেইকাৰণে প্ৰকাণ্ড নলা সংযোগ কৰি সাগৰলৈ লৈ গ'ল। অৰ্থাৎ এইবাৰ গৈ এই মৎস্য সাগৰত পৰিলগৈ। এতিয়া সাগৰত পৰাৰ পাছত এই যি বিশালকায় মৎস্য, সেই মৎস্য আচলতে প্ৰত্যেক মুহূৰ্ততে যে আকাৰ সলনি হৈছে, সেই কথাটো সত্যব্ৰত ৰজাই ভাবি দেখি আচৰিত হ'ল আৰু সিদ্ধান্ত কৰিলে যে এয়া নিশ্চয় কোনো সাধাৰণ মৎস্য বা প্ৰাণী নহয়, এয়া প্ৰভুৰে কিবা ৰূপ হ'ব। সেই বুলি পেলাই স্তুতি কৰিলে। আৰু স্তুতি কৰোঁতে তেতিয়া প্ৰকৃত অৰ্থত ভগৱন্তই তেওঁক কলে যে হয়, যে এয়া মই মৎস্যৰূপ, আৰু তোমাক মই এটা কাম কৰিবলৈ কৈছো। তুমি এক কাম কৰিবা, তুমি মনেৰে এই যে মোৰ যি প্ৰলয় লীলা, সেই প্ৰলয় লীলা তুমি নিজে নিজে ভাবি যে ইমান বিস্ময়াভিভূত হৈছে, মনেৰে কল্পনা কৰি ভাবিছা, সেয়া মই তোমাক নিজে স্বচক্ষুৰে দেখুৱাম। সেইকাৰণে তুমি মনত ৰাখিবা, আজিৰ পৰা 7 দিনৰ পিছত এই পৃথিৱীখন চাৰিওফালে একেবাৰে পানীৰে বুৰ যাব। আৰু তুমি ভয় নকৰিবা, তাতে তুমি দেখিবা এক প্ৰকাণ্ড নাও সেইফালেদি আহিব তোমাৰ কাষলে। তুমি তেতিয়া এই পৃথিৱীখন সেই নাৱতে উঠাবা, নাৱতে পৃথিৱীখন উঠাবা আৰু ঋষিসকলক তাত ল'বা। সপ্ত ঋষিৰ কথা কোৱা আছে। এই ঋষিসকলক ল'বা আৰু এই পৃথিৱীৰ যিমানবোৰ ঔষধি সমস্তকে তাত সেই নাৱত লুপ্ত নোহোৱাকৈ সেই নাৱত উঠাই ল'বা। সমস্ত প্ৰাণীক তুমি উঠাই ল'বা। এনেদৰে কৰিলে তুমি কিন্তু অকণো ভয় নকৰিবা, আৰু তুমি এয়া তেনেদৰেই মই কোৱাৰ দৰেই আগবাঢ়িবা। পিছত মই নিজে আহিম, আহি তোমাক এই সাগৰত মই তোমাক বিহাৰ কৰাম, নৌকা বিহাৰ কৰাম। সেই অনুসৰি 7 দিন পাৰ হ'ল। পাৰ হোৱাৰ পাছত সঁচাকৈয়ে প্ৰলয় হ'ল, আৰু সেই প্ৰলয়ৰ পিছত মাজতে তেওঁ দেখিলে যে প্ৰকাণ্ড এখন নৌকা, সেই নৌকা আৰু কথা অনুসৰি তাতে 7 জন ঋষি, লগতে পৃথিৱী সেই নৌকাত উঠাই ললে, লগতে ঔষধিসমূহ উঠাই ললে, প্ৰাণীসমূহ উঠাই ললে। এনেদৰে এই নৌকাখন তেওঁ দেখিলে, নিজকে সেই নৌকাৰ মাজত দেখিলে। ঋষিসকলেও কিন্তু তেওঁক কৈছে যে সত্যব্ৰত ৰাজা, তুমি মহান ৰজা, তুমি ঈশ্বৰক চিন্তা কৰি থাকিবা, সমস্ত বিপদত তুমি কিন্তু ঈশ্বৰে তোমাক ৰক্ষা কৰিব। ইয়াৰ মাজেদি এটা কথা কিন্তু স্পষ্ট হৈছে যে ৰজাসকলে যেতিয়া বিপদ হয় চৌদিশে, তেতিয়া সজ্জনসকলক ৰক্ষা কৰাটো 1 নম্বৰ কথা। যেনেকে ঋষিসকল ঔষধিসমূহ যি
ৰোগীয়া লোকসকলৰ প্ৰতি কৃপা হ'ব লাগিব। সেই ঔষধ যদি লুপ্ত হৈ যায় সেয়া সৃষ্টিৰ কাৰণে বৰ ডাঙৰ সমস্যা হ'ব। গতিকে সেই ঔষধিসমূহ ৰক্ষা কৰিব লাগিব। সমস্ত প্ৰাণীকে ভাল পাব লাগিব, দয়া কৰিব লাগিব, ৰজাৰ কৰ্তব্য। নাৱত উঠাই ল'ব লাগিব সমস্ত প্ৰাণী, আৰু সেই অনুসৰি ল'লে এনেকুৱাতে দেখিলে দূৰত এটি প্ৰকাণ্ড মৎস্য, সেই মৎস্য আহিলে, মৎস্য যেতিয়া ওচৰলৈ আহিলে ইতিমধ্যে বাসুকীও আহিছে। বাসুকীয়ে এই মাছৰ ফিচা, যিটো পিঠিৰ ওপৰত থকা ফিচা, সেই মৎস্যৰ ফিচাত বান্ধিছে আৰু এটা মূৰত সত্যব্ৰত ৰজা থকা নাওখনত বান্ধিলে। এতিয়া এই মৎস্যই সত্যব্ৰত ৰজাক নাৱত তুলি এই মাছে ঘূৰাই ফুৰিছে, এয়া বিহাৰ কৰাইছে, আনন্দ সমুদ্ৰ বিহাৰ কৰাইছে। সেই কথাটো এনেদৰে আমি পিছলৈ আমি পাম। অষ্টম স্কন্ধৰ মৎস্য কথাত আছে, এইটো আমি 1800 পৃষ্ঠা হেৰিয়াত সংখ্যাত পাওঁ। এতিয়া আমাৰ এইখিনিতে এটা কথা হৈছে, এই যে সমুদ্ৰত বিহাৰ কৰি আছে, যি বিহাৰত নৌকা বান্ধি লোৱা হৈছে এয়া বাসুকীৰে, বাসুকীৰ এটা মূৰত নৌকা, ইটো মূৰত মৎস্যৰ ফিচা, তাত বান্ধি লৈ মৎস্যই আগে আগে ঘূৰাই ফুৰিছে, আগত টানি ফুৰিছে, সমুদ্ৰত বিহাৰ কৰিছে। এইখিনিতে যেনিবা সামৰণি হৈছে, আৰু সত্যব্ৰত ৰজাই তেওঁ যিদৰে পূৰ্বে আছিলে সেই একেদৰেই সেই স্থানতে নিজকে উপলব্ধি কৰিলে। এইটো বাস্তৱত। এতিয়া প্ৰথম যিটো আমি মৎস্য অৱতাৰৰ কথা পালো, যিটো অৱতাৰত হয়গ্ৰীৱক দানৱক বধ কৰি বেদ উদ্ধাৰ কৰিলে, এয়া বিশ্বজনীন বা এটা সৰ্বজনীন পৰিঘটনা, সামাজিক পৰিঘটনা। এইটো সঁচাকৈয়ে হৈছিল। কিন্তু দ্বিতীয়বাৰ যিটো মৎস্য অৱতাৰৰ কথা আমাৰ ইয়াত জনালে, সেইটো হৈছে প্ৰলয় জলৰ হন্তে শপত সাগৰৰ শৈবে একতৰ তাত মহাপীৰা পাই কৰিবন্ত মোক অনেক ভকতি সত্যব্ৰত মহাৰায়। এই কথাটো কৈছে, এই ৰূপে তাংক দিবহু নিৰ্ভয় পৃথিৱী নৌকাত তুলি অভকতে মৎস্য দেখিবে ভকতে জানিবে ঈশ্বৰ বুলি। অৰ্থাৎ ইয়াতে কথাটো এনেকুৱা, এই দ্বিতীয়বাৰ যিটো মৎস্য অৱতাৰৰ কথাটো কলে, সেইটো কিন্তু অকল সত্যব্ৰতৰ ক্ষেত্ৰতহে সেইটো হৈছে ইয়া ব্যক্তিগত। মাৰ্কণ্ডেয় ঋষিক ভগৱন্তই যি প্ৰলয় দেখুৱাইছিল, সেই একে প্ৰলয়ৰ দৰেই এই প্ৰলয়ৰ মিল আছে। মাত্ৰ এই গোটেই প্ৰলয়টো চকুৰ আগত থকা এটি প্ৰলয় বা মায়াৰ এক বিশেষ ৰচনা হিচাপে কেৱল সত্যব্ৰত ৰজাই দেখিছিলে। সেইকাৰণে প্ৰথম ঘটনাটো আৰু দ্বিতীয় এই যিটো সত্যব্ৰত ৰজাৰ কথা, এই দুইটাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পাৰ্থক্য এটাই, প্ৰথমটো হৈছে প্ৰকৃততে মৎস্য অৱতাৰ, আৰু দ্বিতীয়টো হৈছে সেই মৎস্য অৱতাৰৰ কথা কৈ মায়াৰ দেখুৱাটো প্ৰিয়ব্ৰত ৰজাক ব্যক্তিগতভাৱে দেখুওৱা যিটো অৱস্থা, সেইটোহে এইটো অৱস্থা। আৰু সত্যব্ৰত ৰজাক দেখুৱাৰ ইয়াতে কেইটামান কাৰণ পিছলে আমি গম পাম। অষ্টম স্কন্ধত সেয়া বৈৰাগ্যৰ কথা কৈছে, এই সমস্ত জ্ঞান দিব, সেই জ্ঞানৰ মাজেদি সত্যব্ৰত পৰিপূৰ্ণ হব, এয়া প্ৰভুৱে কৃপা কৰিব। সেইখিনি কথা আমি পিছত পাতিম। কিন্তু ইয়াত যিটো কৈছে, এই ৰূপে তাংক দিবহু নিৰ্ভয় পৃথিৱী নৌকাত তুলি অভকতে মৎস্য দেখিবে ভকতে জানিবে ঈশ্বৰ বুলি। এই সত্যব্ৰত ৰজাৰ বাবে এয়া ভগৱন্তৰ মায়াৰ বিশালতা এনেদৰে দেখুৱাইছে। কিন্তু আনে যদি কয় এয়া মাছে নৌকা টানি ফুৰিছে, এইটো কাহিনী, কিন্তু কথাটো দুইটা ক্ষেত্ৰতে
প্ৰথম আৰু দ্বিতীয় ক্ষেত্ৰতে দুইটাৰ পাৰ্থক্য এটা আছে। সেই পাৰ্থক্যটো প্ৰথমটো প্ৰকৃততে এয়া বিশ্বজনীন সৰ্বজনীন বা এইটো সকলোৰে ক্ষেত্ৰত যি প্ৰভুৰ যি লীলা সেই তাৰ মাজৰ মৎস্য অৱতাৰ প্ৰকৃত লীলাটো, আৰু দ্বিতীয়বাৰ যিটো সত্যব্ৰত ৰজাক দেখুৱালে সেইটো উল্লেখিত হৈছে। ইয়াৰ জৰিয়তে ভগৱন্তৰ বিশালতা প্ৰমাণিত হৈছে, প্ৰিয়ৱতৰ প্ৰতি ভগৱন্তৰ কৃপাৰ কথাও কোৱা হৈছে। মহান ভগৱন্তৰ মহান যি সেই মায়া, সেই মায়া সংৰচনাৰ কথাটোও কৈছে। কিন্তু দ্বিতীয় কথাটো অলিক সপোনৰ দৰে এটি কথাহে আছিলে। সেইকাৰণে দুয়োটা ৰূপ অলপমান পাৰ্থক্য আছে। এনেদৰে আমাৰ এই কথাটো ভাগৱতত তেনেকে আমাক পৃথকে পৃথকে দেখুৱাইছে। কৃষ্ণ, হয়, আগবাঢ়ক কৃষ্ণ। কৃষ্ণ কৃষ্ণ। ৰাম অমৃতৰ পদে মথিবে সাগৰ, যত দেবাকুৰ বলে মন্তৰ পৰ্বত সমূলন চেতল, যায় বে সাগৰৰ উজলে। তাৰ অৰ্থে মই হৈবো অৱতাৰ, কুৰ্মৰো ভয়ংকৰ, তাহাক লীলায়ে পিঠিত কুৰিয়া, তুলিবো গিৰি মন্দৰ, দুৰ্জন সকলে আক্ৰমিবে ভূমি, তাত মহা পীৰা পাইব, ভাৰ পুহিবাগ নপাৰি পৃথিৱী, ঘূৰৰ তলে যাইব, হেন দেখি মই হৈবো অৱতাৰ, বৰাহ স্বৰূপ ধৰি পাতালৰ সন্দে আনিবো পৃথিৱী, দণ্ডৰ আগে উদ্ধাৰী। কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ শ্ৰদ্ধাৰ বৰাপ্ৰভুৱে আৰু এটা কথা বৰ ধুনীয়াকে কথাটো ওলাব লাগিব, তেহে আকৌ কথাটো পাতি লাভ হ'ব। এয়া আমি আগতেই কৈছো, সত্যব্ৰত ৰজাই এইটো ব্যক্তিগতভাৱে মায়া দেখিছে, কিন্তু সত্যব্ৰত ৰজাই আকৌ ভাবিছে চবে দেখিছে বুলি। কিন্তু সত্যব্ৰত ৰজাই জানে এই মাছ নহয়, এয়া ঈশ্বৰহে, সেইটো কথা সত্যব্ৰত ৰজাই জানে। কিন্তু তেওঁ আকৌ মনে মনে ভাবিছে বাকী উপায়টো দেখি আছে। সেইসকলে হয়তো নাজানিব পাৰে, মাছ বুলি ভাবি থাকিব পাৰে। এনেকুৱা কথা এটাও ইয়াত সংযোজিত হয় সেইখিনিৰ লগত। আৰু এতিয়া ইয়াৰ পিছলে আহিলে আমাৰ আমি প্ৰথমে পালো মৎস্য, তাৰপিছত এতিয়া আহিব আমাৰ দ্বিতীয় অৱতাৰৰ কথাটো। দ্বিতীয় অৱতাৰৰ কথাটো এনেকুৱা, দেৱতাসকলে অমৃত মন্থন কৰা কথা ভাবিলে, আৰু সেই অমৃত মন্থন কৰিবলৈ দেৱতা আৰু অসুৰে লগ লাগি কৰা কথাটো, এইটো মানে ভগৱন্ত কৃষ্ণই নিজে এয়া পৰামৰ্শ দিছিলে। এতিয়া সেই অনুসৰি অমৃত মন্থন কৰিবলৈ ললে। এতিয়া অমৃত মন্থন কৰাৰ ভিতৰুৱা কথা ধেৰ আছে, সেইখিনি অলপ অলপ পাতিম বাৰু। কিন্তু ইয়াতে পোনপটীয়াকে আক্ষৰিকভাৱে কথাটো হ'ল কি, এতিয়া সেয়া তুলিব মানে অমৃত মন্থন কৰিবৰ কাৰণে কি কৰিলে, সাগৰত তাৰমানে এই মন্দৰ পৰ্বতটো লৈ আহিলে। এয়া মানে সেই ঘুটনি মাৰি সেই যিডাল মূল সেই শলখা আৰু সেই ঘুটনি মাৰিডাল আনি পেলাই বাসুকীক লব, বাসুকীয়ে সৈতে টানিব, বাসুকীক ৰছী হিচাপে দুইফালে, এফালে অসুৰে এফালে দেৱতাই টানিব, আগা পিছাকে টানি 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 সেয়া উলিয়াব। কিন্তু এটা কথা হ'ল নহয়,
এই যিডাল মন্দৰ পৰ্বত হিচাপে যিটো মানে ঘুটনি মাৰি লৈছিলে সেইডাল আকৌ তললৈ যায়গে নহয়, মানে ইমান গভীৰ সাগৰ। গতিকে তলত সুধি হওক কিবা এটি পৃষ্ঠভূমিৰ দৰকাৰ হওক, সুধি হওক পৃষ্ঠভূমি, যাতে এই মন্দৰ পৰ্বতটোৱে মানে একেবাৰে তল নাযায়, যাতে এটা তল ফালে কিবা এটি চাপোৰ্ট এটা দিব লাগে, পৃষ্ঠভূমি এটা দিলে মানে তাৰ ওপৰত থৈ পেলাই এই মানে ঘুটনি মাৰিডাল ঘূৰাব পৰা যাব। তেতিয়া এই ঘুটনি মাৰিডাল যেনিবা মন্দৰ পৰ্বত হয়, কিন্তু তল নাযাবৰ কাৰণে প্ৰভুৱে নিজে কুৰ্ম অৱতাৰ হ'ল। কুৰ্ম অৱতাৰ হৈ এই ঘুটনি মাৰিৰ তলত পৃষ্ঠভূমি, দৃঢ় পৃষ্ঠভূমি হিচাপে অৱস্থান কৰিলে। এতিয়া অমৃত মন্থন কৰিব পৰা হ'ল। এইখিনি আমাৰ সৰুকে আমি অকমান কথা অলপ পাতিব পাৰো। সেইটো হৈছে যে এবাৰ মানে এই দুৰ্বাসাই মানে ইন্দ্ৰৰ ওপৰত খং উঠিলে। খঙৰ কাৰণ-চাৰণবোৰ আমি পিছত পামগে আৰু। এই তাতে মানে দুৰ্বাসাই শাপ দিলে যে তই ইমান যে মানে তোৰ অহংকাৰ, তোৰ স্বৰ্গ মানে অমৰাৱতী লক্ষ্মী ভ্ৰষ্ট, মানে তোৰ ইয়াত মানে সমস্ত নাইকিয়া হব, লক্ষ্মী ভ্ৰষ্ট হব, তই কঙাল হবি। সেই অনুসৰি সঁচাকে লক্ষ্মী ভ্ৰষ্ট হল। দেৱতাসকলে মানে খুব কষ্টত তাৰমানে আলৈ আহোকালৰ মাজত তেওঁলোকে থাকিব লগা হ'ল। এইখিনি সময়তে আকৌ দৈত্যই গম পালে, গম পাই পেলাই বোলে দেৱতাসকলৰ এনেকুৱা অৱস্থা, আমি আক্ৰমণ কৰো, সেই বুলি পেলাই আক্ৰমণ কৰিলেগে। আক্ৰমণ কৰিলত তেতিয়া মানে এয়া পৃথিৱীলৈ আহিলে তেওঁলোক। আহি কোনোবাই গীত মাত গাবলৈ ধৰিলে, কোনোবাই ভিক্ষাৰী হবলৈ ধৰিলে, কোনোবাই কিবা কিবি ৰূপ লৈ পেলাই পেট প্ৰৱৰ্তাবলৈ ধৰিলে। সেই কথাটো মানে অদিতিৰ মনৰ বাবে খুব কষ্টকৰ এনে এটা অৱস্থা। আৰু তেতিয়া সেই সকলোৱে কষ্ট, মনৰ কষ্ট, তেতিয়া মানে গোটেই দেৱতাসকলে লগ হৈ পেলাই গৈ পেলাই এয়া ব্ৰহ্মাৰ ওচৰ পালেগে। ব্ৰহ্মাক কলে বোলে এনেকুৱা এনেকুৱা অৱস্থা, গতিকে কি কৰা হয়? তেতিয়া ব্ৰহ্মাই কলে মই একো কৰিব নোৱাৰো, এতিয়া কি কৰা যায়? বোলে কৃষ্ণৰ ওচৰলৈ যাব লাগে। গোটেইখিনি কৃষ্ণৰ ওচৰলৈ গৈ পেলাই কৃষ্ণই বুদ্ধিটো দিলে, তোমালোকে সাগৰ মন্থন কৰা, অমৃত ওলাব। কিন্তু তাৰ আগতে এটা কাম কৰিব লাগিব, এই দৈত্যসকলক শত্ৰু বুলি নলবা, মিত্ৰ হিচাপে মিত্ৰতা পাতি লোৱা। প্ৰথমে মিত্ৰতা পাতি লোৱা, মিত্ৰ হৈ লোৱা। মিত্ৰ হৈ লৈ যেতিয়া তোমালোকে এই অমৃত মন্থন কৰিবা, তেতিয়া তোমালোকৰ দুখ নাইকিয়া হব। এই অমৃত মন্থন কৰিলেগৈ পিছৰ কথাখিনি আমি পাম আৰু। সেই অমৃত মন্থনত পুনৰ সাগৰৰ পৰা আমি পাইছো, লক্ষীও উদ্ধাৰ হ'ল। তাৰপিছত অমৃত দেৱতাই খালেও এনেকুৱাকে দৈত্যসকলে কিন্তু অমৃত নাপালে, এইবিলাক কথা আমি পালো। সেইখিনি সময়তেই ইয়াৰ সৃষ্টি হৈছিলে, এয়া কুৰ্ম কথাটো আমাৰ এইখিনিতে আহিলে। এইখিনি হল কুৰ্ম অৱতাৰৰ কথা। আমাৰ পিছলে এইবিলাক আমি আলোচনা কৰিব পাৰিম। এতিয়া আকৌ তাৰপিছত আকৌ এটা কথা কৈছে যে পৃথিৱী মানে এই ব্ৰহ্মাণ্ডৰ যি অৱস্থা, ইয়াতে সদায় যে ভাৰসাম্য অৱস্থাটো এটা সদায় বৰ্তি থাকিলেহে এই সমস্ত মানে এটা নিৰ্দিষ্ট ভাৰসাম্যতাত থাকিলেহে এয়া বৰ্তি থাকিব সৃষ্টি। কিন্তু অসুৰসকল ইমান দুৰ্জন, এই দৈত্যসকল ইমান দুৰ্জন যে তেওঁলোকে মানে সদায় এয়া অনৰ্থ কিছুমান কৰি অত্যাচাৰী আৰু অতি অসৎ কাৰ্যৰ জৰিয়তে এনেকুৱা হল যে পৃথিৱী তাৰমানে ৰসাতলে যাব লগা হ'ল। সেইকাৰণে সেই ৰসাতলে যোৱাৰ সময়তে ইফালে আকৌ কথা এটি হ'ল। ব্ৰহ্মাই ইতিমধ্যে সৃষ্টি কৰা সময় মানে জীৱ সৃষ্টি কৰাৰ কথালৈ সকলোৰে সৃষ্টি কথাটো
পাতি আছে, ব্ৰহ্মাই ভাবি আছে, কিন্তু সকলোকে কৈছে কিন্তু সৃষ্টিটোৰ পিছত যেনিবা এয়া আমাৰ মনু আৰু শতৰূপা ব্ৰহ্মাই মান্তি কৰালে। এতিয়া মনু আৰু শতৰূপাক মান্তি কৰাওঁতে মনু শতৰূপাই মান্তি হ'ল, পিছে ক'লে যে আমাক স্থান লাগিব নহয়। কিন্তু ইতিমধ্যে সেই দুজন যিটো হিৰণ্যাক্ষই যিটো মানে গোটেই নেতৃত্ব লৈছিলে দৈত্যসকলৰ, ভূমি ইতিমধ্যে ৰসাতলত আছেগৈ। গতিকে এই কথাটো ব্ৰহ্মাই ভাবিতো আচৰিত হ'ল, এওঁলোকক সৃষ্টি কৰিবলৈ কোৱা হৈছে, কিন্তু হলে কি হ'ব, মনুহঁতৰ উপায় মান্তিও হ'ল, কিন্তু তেওঁলোককতো স্থান দিব লাগে। এই বুলি ভাবি থাকোতেই তেওঁ মানে চিন্তিত হৈ থাকোতেই নাকৰ পৰা এটি ক্ষুদ্ৰ সৰু এটি জীৱ বাহিৰ হ'ল। বাহিৰ হৈ পেলাই পোনছাতে আকাশলৈ গ'ল। আকাশত গৈ পেলাই সেই এটি ৰূপ ললেগৈ। পিছত প্ৰকাণ্ড মানে আকাশত ডাৱৰ ফালি সাঁতুৰি নাদুৰি গম পোৱা গ'ল সেয়া হৈছে প্ৰকাণ্ড মানে বৰাহৰ ৰূপ। আৰু বৰাহে একেবাৰে লগে লগে আকাশৰ পৰা এইবাৰ সাগৰত তেওঁ জাপ দিলে। সাগৰত গৈ পেলাই সেই লুকাই থোৱা পৃথিৱীখন উদ্ধাৰ কৰি আনিলে। আৰু আনি পেলাই তেনেকুৱাকে থওঁতে ইফালে আকৌ হিৰণ্যাক্ষই পিছে পিছে খেদিছে, বোলে কোনে লৈ গৈছে এখন পৃথিৱীখন আনি থৈছিলো মই। এনেকুৱাকে পিছত যুদ্ধ হ'ল। যুদ্ধত যেনিবা হিৰণ্যাক্ষক তাতে বধ কৰা হ'ল। এইখিনি হৈছে আমাৰ বৰাহ অৱতাৰৰ কথাটো। বৰাহে যেতিয়া আনেগৈ ৰসাতলৰ পৰা পৃথিৱীখন আগফালে থকা দাঁতৰ মাজত, দুই দাঁতৰ মাজৰ সেইখিনিতে উঠাই লৈ আনি থৈ লৈছে। এতিয়া বহুতে এইখিনিতে এটা প্ৰশ্ন কৰে যে এই কি কাৰণে, কেনেকেনো এইটো সম্ভৱ হ'ল? চাৰিওফালে পানী, পৃথিৱীখন এতিয়া ক'ত থৈ ললে? কাৰণ থৈ পেলাই পিছত সেই পৃথিৱীখন এটা জেগাত থৈ পিছতহে এই হিৰণ্যাক্ষৰ লগত যুঁজ কৰা কথাটো আমাৰ ভাগৱতত আছে। এতিয়া এই যে মাজত থোৱা সময়খিনি কেনেকে থলে, ক'ত থলে, সেইটো ইয়াতে এটা কথা কৈছে। ভাৰসাম্য অৱস্থাৰ কথাটো তাতে আছে। এয়া যে ভগৱন্তই স্থিতিস্থাপক শক্তি প্ৰদান, সেই স্থিতিস্থাপক শক্তিৰ বাবে ভূমি মানে আধাৰ শক্তিৰ বলত, সেই আধাৰ শক্তি বল বুলি কৈছে, আধাৰ শক্তিৰ বলতে এঠাইত থৈ লৈছে। থৈ লৈ ঘূৰি গৈ হিৰণ্যাক্ষৰ লগত যুঁজ কৰিছে, পিছে পিছে খেদি অহা হিৰণ্যাক্ষৰ লগত। এয়া হৈছে বৰাহ অৱতাৰৰ কথাটো আমাৰ তেনেকে হৈছে। এই যে দুৰ্জনসকলে আক্ৰমিব ভূমি, তাত মহাপীড়া পাইব, ভাৰ সহিবাক নাপাৰি পৃথিৱী, ঘূৰ ৰসাতলে যাইব। এই যে দৈত্যসকল, যিটোৰ গোটেই নেতৃত্বটো দিছিলে হিৰণ্যাক্ষই, বাকী দৈত্যসকল লগত আছিলে, কিন্তু সেই হৈছে দুৰ্জনসকলে আক্ৰমিব এই কথাটো। তাত মহাপীড়া পাইব, ভাৰ সহিবাক নাপাৰি পৃথিৱী, ঘূৰ ৰসাতলে যাইব। এই ৰসাতলত তল যোৱাটো কথাটো তাতে কৈ হেন দেখি মই শুইব অৱতাৰ বৰাহ স্বৰূপে ধৰি। এইখিনি কথা আৰু পিছত আমি ব্ৰহ্মাৰ নাকৰ পৰা ওলোৱা সেই কথাটো আমি পালো। পাতালৰ হওঁতে আনিব পৃথিৱী, দন্তৰ আগে উদ্ধাৰি। এইখিনি কথা আমি চমুকে আগবাঢ়িছো। আমাৰ পিছলৈ এইখিনি বিশাল ভাৱে আমি আকৌ ভাগৱতৰ অষ্টমৰ ফালে গলে আমি বহুত বিশাল অৱস্থাত এইখিনি প্ৰত্যেকটো পাঠেই পঢ়িবলৈ পাম। আমি তথাপি তাৰ মাজতো অকণ অকণকে চুই যাবলৈ যত্ন কৰিছো বা সমস্ত আমি বৰকে আগুৱাব পৰা নাই। কৃষ্ণ অভাৱ, কৃষ্ণ হিৰণ্যাক্ষ নামে দৈত্য কবু দান্তে চিৰি সমুদায়ী, শুনা মুনিব পৰম গোটুকে, থাকিবা লীলা চাই। হিৰণ্যকশিপু নামে ঘোৰ দৈত্য, হিৰণ্যৰ জ্যেষ্ঠ ভাই, তিনিও জগত কৰিবে অধীন, বিধাতাৰ বৰ পাই। মহাশুভ নব তাহানত নয়,
কৃষ্ণ আতি প্ৰহ্লাদ মুক হিংসা পদে দুৰ্বাৰ সুৰে কৰিবে তাংক বিবাদ ৰাম ভকতৰ দুখ দেখি মুনি বৰ নকহে হৃদিয়া মাৰ তাহান দুখ খন্দিবা লাগি আশী হৈ অৱতাৰ কৃষ্ণ কৃষ্ণ। এতিয়া আমি এতিয়া মানে বৰাহ পাৰ হৈ গলো। আমি এতিয়া আহিছো হিৰণ্যাক্ষক ইতিমধ্যে বধ কৰা হল। হিৰণ্যাক্ষক প্ৰভুৱে বধ কৰিলে সেই বৰাহ অৱতাৰ। এতিয়া এয়া আকৌ এজন আছে হিৰণ্যকশিপু। সেই হিৰণ্যকশিপু হৈছে হিৰণ্যাক্ষৰে ভায়েক, মানে হিৰণ্যকশিপুৰ ককায়েক হল হিৰণ্যাক্ষ। এতিয়া এই কথাখিনি এতিয়া কি হৈছে সেই কথাখিনিকো নাৰদক চাই পেলাই তৃপ্তি পাবলৈ কৈছে। নাৰদক কৈছে, কাৰণ এইখিনি গোটেই কথাখিনি প্ৰভুৱে নাৰদৰ আগত কৈ আছে। আৰু নাৰদক কৈছে মাজে মাজে যে তুমি আকৌ মই এতিয়া এনেকুৱা এইবাৰ মই হেৰি হম, এই হিৰণ্যকশিপুৰকো মই এতিয়া বধ কৰিম, সেইটো তুমি চাবা আকৌ, যেনে হিৰণ্যাক্ষক বধ কৰিলো এনেকে কৈ গৈ আছে। কৈছে আচলতে হিৰণ্যকশিপু বৰ দুৰ্দান্ত আছিলে। কাৰণটো হল কি, তেওঁ মানে ব্ৰহ্মাৰ পৰা বৰ পালে, বৰ পাই পেলাই তেওঁ মানে বিশেষ এটা বৰ পালে। মাটিতো নহয়, পানীতো নহয়, আকাশতো নহয়, মাটিতো নহয়, এনেকুৱাকে ৰাতিও নহয়, দিনতো নহয়, ঘৰৰ ভিতৰতো নহয়, বাহিৰতো নহয়, এনেকুৱা ঠাইত কোনেও তেওঁক বধ কৰিব নোৱাৰে। গতিকে তেনেকুৱা এটা বৰ পাইছিলে। সেই বৰৰ কথাটো লৈ পেলাই মানে গোটেই চাৰিওফালে উৎপাত একেবাৰে হিৰণ্যকশিপু। ইফালে এই ককায়েক হিৰণ্যাক্ষক যে বৰাহে বধ কৰিছিলে, সেইকাৰণে এই শত্ৰুতাটো তেওঁৰ মনত আছে তাৰমানে। গতিকে এয়া ভগৱন্তৰ প্ৰতি হিৰণ্যকশিপুৰ মানে খুব এটা শত্ৰুতা চলি আছে। ইফালে আকৌ পুত্ৰ প্ৰহ্লাদে যিহেতু হৰিকহে ভাল পায়, হৰি কথাহে শুনিছে, হৰি কথাহে তেওঁ জানে, লগৰ বন্ধুসকলকো সেই হৰিকে হৰি কীৰ্তন যগ গুণ গোৱা কথাই কৈছে। এইটো কাৰণটো আমি জানোৱেই সকলোৱে। এয়া এই কয়াধুৰ গৰ্ভত থাকোতেই নাৰদৰ আশ্ৰমত যিহেতু প্ৰহ্লাদে গৰ্ভ অৱস্থাতে কৃষ্ণ কথা পালে, গতিকে কৃষ্ণ জন্ম সেই তেওঁ পৰম ভাগৱত হিচাপেই জন্ম হল, সেই কথাটো কৈছে। গতিকে তেওঁ আৰু সেয়া শুক্ৰাচাৰ্যৰ পুতেক খণ্ড অমৰ্ক এইসকলে প্ৰশিক্ষণ দিবলৈ নিলেও তেওঁলোকৰ মনত এই প্ৰহ্লাদে মানে তেওঁলোকে মানে প্ৰহ্লাদক আৰু লৰাব নোৱাৰিলে। প্ৰহ্লাদে ঈশ্বৰ ভক্ত, হৰি ভক্ত হৈ থাকিলে। এতিয়া হৰি যিহেতু হিৰণ্যাক্ষৰ শত্ৰু, আৰু হিৰণ্যকশিপুৱে যিহেতু হিৰণ্যকশিপুৱে জানে যে প্ৰহ্লাদে সেইজন শত্ৰুকেই, হিৰণ্যকশিপুৰ শত্ৰুজনকেই মানে প্ৰহ্লাদে ভজিছে, যিজনে হিৰণ্যাক্ষকো বধ কৰিছে। অৰ্থাৎ এই কথাটো হিৰণ্যকশিপুৱে কেতিয়াও সহ্য কৰিব পৰা নাছিল। গতিকে প্ৰহ্লাদৰ ওপৰতে অত্যাচাৰ চলাইছিল, যাতে প্ৰহ্লাদে সেই সিদ্ধান্ত সলনি কৰে। কিন্তু এই কথাটো কৈছে, কিন্তু লাষ্টৰ শেষলৈকে প্ৰহ্লাদক অনেক অত্যাচাৰ কৰিলে। সেই অত্যাচাৰৰ মাজত প্ৰহ্লাদে তেনেকেই ঈশ্বৰ স্মৰণ কৰি থাকি গল। আৰু সি তাৰ মাজতে যেতিয়া প্ৰভুৱে আৰু এটা অৱস্থালৈ আহিলে, যিখিনি সময়ত প্ৰহ্লাদক তেওঁ নিজে মানে সকলো সময়তে ৰক্ষণাবেক্ষণ দি আছিলে, কিন্তু এটা সময়ত হিৰণ্যকশিপুৰৰ তেওঁৰ মানে অহংকাৰ ভাৱ বহু বেছি হল, আৰু সেই অনুসৰি শকত হৈ পেলাই সেয়া হল নৰসিংহ অৱতাৰ। এই নৰসিংহ অৱতাৰত আৰু শেষত যেনিবা হিৰণ্যকশিপুৱে নৰসিংহৰ হাতত মৃত্যুবৰণ কৰিলে। এইটো হৈছে প্ৰহ্লাদক ৰক্ষা কৰাৰ কাৰণে, আৰু ভকতৰ প্ৰতি প্ৰেম। আনকি ভকতে যদি কয় ইয়াত ঈশ্বৰ আছে, তেতিয়া ঈশ্বৰ তাতে সঁচাকৈ উপবিষ্ট হব, এই কথাটো।
ভগৱন্ত সমস্ত ঠাইতে সৰ্বত্ৰ বিৰাজমান, মানে ভগৱন্ত নথকা ঠাই নাই। সেইকাৰণে ভকতে যদি কয় ইয়াতে আছে, তাতে ভগৱন্ত সঁচাকে প্ৰকট হব। এই কথাটোৱেই ভকতৰ বাবে ভগৱন্ত বৰ সুলভ, এই কথাটোকে প্ৰকাশ কৰিব লাগে। সকলো সময়তে ঈশ্বৰে ভকতক ৰক্ষা কৰিবলৈ লগতে থাকে। সেই কথাটোকে প্ৰকাশ কৰিবলৈ নৰসিংহই ৰূপ লৈ ভকতক ৰক্ষা কৰিলে। এইখিনি কথা আমাৰ ইয়াতে নৰসিংহৰ ওপৰত কথাটো আমাক কলে। ইয়াতে এটা কথা কৈছে যে তাহানৰ দুখক খন্দিবাক লাগি আখি হৈ অৱতাৰ, এই কথাটো কৈছে যে মই কি অৱতাৰ হম, সেই কথাটো কব বাৰু, কিন্তু ভকতক যদি কোনোবাই দুখ দিছে সেই কথাটো মই সহ্য নকৰো, আৰু মই সহ্য নহয়, আৰু মই তেতিয়া সেইটো প্ৰতিকাৰ কৰিমেই। আৰু সেই কথাটোকে ইয়াতে প্ৰকাশ কৰিছে। ভাল ভাৱ, কৃষ্ণ আগবাঢ়কচোন। কৃষ্ণ কৃষ্ণ। অৰ্ধেক শৰীৰ মনুষ্য আকাৰ, অৰ্ধেক হৈবেক সিংহ, মহাভয়ংকৰ দিব্য কলেবৰ, দেখিতে আদি বিৰিঙ, দেখি সিটো মুখ কৰিবেক যুদ্ধ, দৈত্য মহাঅহংকাৰী, পৰম লীলায়ে বধিবু তাহাক, হৃদয় নকে বিদাৰি, ভক্ত প্ৰহ্লাদক পুৰিবু আশ্বাস, দেৱক দিবু নিৰ্ভয়, এই ৰূপে মোক দেখিবে দেখিবা আপুনি, তুমি মুনি মহাশয়, সত্য ত্ৰেতা দুয়ো দুই যুগৰ সন্ধ্যাত, উদিতি দহন্দে জাত, ভৈবন্ত দ্বাদশ আদিত্য কাশ্যপ, ঋষিৰ বীৰ্যে কৃষ্ণ কৃষ্ণ। এই যে ব্ৰহ্মাই বৰ দিছিলে, বৰ অনুসৰি আচলতে মনুষ্যৰ হাততো মৃত্যু নহয়, জন্তুৰ হাততো মৃত্যু নহয়। গতিকে প্ৰভুৱে সেই বৰৰ কথাটো ৰাখিবলগীয়া হ'ল। গতিকে যিটো অৱতাৰ নৰসিংহ, গতিকে মনুষ্যও নহয়, জন্তুও নহয়, এই অৱস্থাটোৱেই হৈছে নৰসিংহ। ইয়াৰ কথা মনুষ্যও নহয়, সিংহও নহয়, মানে পশুও নহয়। তাৰপিছত আকৌ মহাভয়ংকৰ দিব্য কলেবৰ, দেখিতে অতি বিৰিংগ, দেখি সিটো মুখ কৰিবেক যুদ্ধ, দৈত্য মহা অহংকাৰী, পৰমলীলাই বধিবু তাহাক, হৃদয় নখে বিদাৰি। তাতে মানে পানী ফুটাত হেৰিয়াত উঠাই লৈ তেনেকুৱাকে তাতে পেলাই বুকু ফালি পেলাই নৰসিংহই হিৰণ্যকশিপুক বধ কৰিব। কৃষ্ণ এইখিনি কথাটো অহংকাৰী বুলি কৈছে, কাৰণ তেওঁ হিৰণ্যকশিপুৰ পৰা দেৱতাসকলৰো আকৌ ভয়ৰ সৃষ্টি হলহেঁতেন। সেইকাৰণে দেৱতাসকলৰ শান্তিও হল, আৰু এই প্ৰহ্লাদৰ যি প্ৰতি অবিচাৰ কৰিছিলে হিৰণ্যকশিপুৱে, সেয়াও যেনিবা এনেকুৱাকৈ হিৰণ্য কি নাম কয় নৰসিংহ ৰূপে সেই অৱতাৰ এইখিনি সম্ভৱ হল। আৰু এটা কথা কৈছে যে আকৌ
সত্য ত্ৰেতা দুই যুগৰ সন্ধ্যাত অদিতিত হন্তে জাত সুদন্ত দ্বাদশ আদিত্য কাশ্যপ ঋষিৰ অবীৰ্যে সাক্ষাৎ। এতিয়া আৰু এটি কথা এটি কৈছিলে, এইখিনিতে মাজতে কৈ দিছে। সেইটো হৈছে সত্য আৰু ত্ৰেতাৰ মানে সন্ধিক্ষণত এইখিনি সময়ত অদিতিৰ পৰা অদিতি আৰু কশ্যপৰ গৰ্ভত তাৰমানে অদিতি গৰ্ভত মুঠতে দ্বাদশ আদিত্যৰ জন্ম হব, সেই কথাটোও কৈ থৈছে। এই দ্বাদশ আদিত্য অৱশ্যে নামকেইটা এনেই কব পৰা যাব। বিভস্বান, তস্তা, পুষা, ভগ, অৰ্যমা, সবিতা, শত্ৰু, মিত্ৰ, ধাতা, উক্ৰম, বৰুণ, বিধাতা এনেকে আছে। এই দ্বাদশ 12জন আদিত্য সেয়া জন্ম হৈছে অদিতিৰ গৰ্ভত, এই কথাটোও কৈছে। এইখিনিতে এটা কথা, আজি আমাৰ এই অনুষ্ঠানত সবিতা আই নিশ্চয় হ'ব, তেখেতে সবিতা এগৰাকী আছে। কিন্তু ইয়াতে মানে সবিতা কিন্তু ইয়াত যিজন দেখা গৈছে দ্বাদশ আদিত্যৰ ভিতৰত সবিতা এজন আছে, সেইজন পুৰুষ। কিন্তু সেই কথাটো আমাৰ ইয়াতে এই দ্বাদশ আদিত্যৰ ভিতৰত এজন সবিতাও আছে। যি কি নহওক, আমাৰ এয়া মনলৈ পটককে আহিলে, গতিকে কথাটো কলো। যি কি নহওক, এই দ্বাদশ আদিত্যৰ কথাও কলে। এতিয়া আমাৰ যেতিয়া যেতিয়া এই আমাৰ প্ৰয়োজন হব, এই কথাবোৰৰ আমি উল্লেখবিলাক এই মনত মানে আমাৰ আহিলে ৰসটো আমাৰ কাৰণে বৰ বেছি ঘন হৈ পৰিব, ৰস ঘন হব। আমি আমুকত পাইছিলো, এইটো লিংকটো, এই কথাটো আমি তেনেকে অনুভৱ কৰি গৈ থাকো। আৰু সেয়াই হৈছে ভকতৰ মাজত আনন্দ, এই যে এটা সুত এটা বয়, এই সুতটো এনেকে সৃষ্টি হয়। এয়া হৈছে আমাৰ ভাগৱতৰ অতি আনন্দকৰ কথাখিনি। ইয়াৰ